নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ'লৈ। এই নতুন ভিডিঅ'ৰ বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম, নতুন দৰ্শকসকলক যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ এই চেনেলটো লাইক কৰিছে, শ্বেয়াৰ কৰিছে আৰু কমেণ্ট কৰিছে আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ যাতে শেষলৈকে চায়, অন্তলৈকে চায় আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কমপ্লেক্স হ'ব পাৰে। কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া, সেইকাৰণে বিশেষ অনুৰোধটো কৰিছোঁ। আপোনালোকে এই বিশেষ অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে when succession certificate might be needed for immovable property। অৰ্থাৎ ইমুভেবল প্ৰপাৰ্টি ক্ষেত্ৰত কেতিয়া সাকসেশন সাৰ্টিফিকেটৰ দৰকাৰ হয় এই বিষয়ে চমুকৈ আজি আলোচনা কৰিম। আৰু এই বিষয়বস্তুলৈ যোৱাৰ আগতে আপোনালোকে এটা কথা জানি থওক, while a succession certificate is generally required for transferring movable assets like bank accounts and securities after a person's death, it is not always necessary for transferring immovable property like land or buildings। অৰ্থাৎ ইমুভেবল প্ৰপাৰ্টি ক্ষেত্ৰত কেতিয়া সাকসেশন সাৰ্টিফিকেট দৰকাৰ হয় এই বিষয়টোলৈ যোৱাৰ আগতে আপোনালোকে এই কথাটো জানি থওক, সাকসেশন সাৰ্টিফিকেট জেনেৰেলি দৰকাৰ হয় মুভেবল এছেটছ, যিবিলাক মুভেবল এছেটছ আছে, সা সম্পত্তি আছে, সেইবিলাক ট্ৰেন্সফাৰৰ ক্ষেত্ৰত। ধৰি লওক বেংক একাউণ্টছৰ কথা আমি ক'ব পাৰোঁ, আৰু ছিকিউৰিটিজ অৰ্থাৎ ঋণপত্ৰ বা বন্ধক আফটাৰ এ পাৰ্চনছ ডেথ। এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ যদি বেংক একাউণ্ট আছে বা ছিকিউৰিটিজ আছে, ব্যক্তিজন ঢুকাই যোৱাৰ পিছত তেওঁ যদি বেংক একাউণ্ট আছে বা ছিকিউৰিটিজ আছে, ছিকিউৰিটিজ বুলি ক'লে আমি বন্ধকত দিয়া বস্তু বুজি পাম, ঋণপত্ৰ, এইবিলাকক ছিকিউৰিটিজ বুলি কয়। তেওঁ যদি বেংক একাউণ্ট আছে, ছিকিউৰিটিজ আছে, যিজন ব্যক্তি ঢুকাই গ'ল, সেই বেংক একাউণ্ট আৰু ছিকিউৰিটিজবিলাক ট্ৰেন্সফাৰৰ ক্ষেত্ৰত অৰ্থাৎ মুভেবল এছেটছ বুলি আমি ধৰোঁ, তেনেকুৱা ক্ষেত্ৰত জেনেৰেলি সাকসেশন সাৰ্টিফিকেটখন দৰকাৰ হয়। মুভেবল এছেটছৰ ক্ষেত্ৰত, মুভেবল এছেটছসমূহ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত সাকসেশন সাৰ্টিফিকেটখন জেনেৰেলি দৰকাৰ হয়। কিন্তু ইট ইজ নট অলৱেজ নেচেচেৰী, এই সাকসেশন সাৰ্টিফিকেটখন সদায় কিন্তু দৰকাৰী নহয় ফৰ ট্ৰেন্সফাৰিং ইমুভেবল প্ৰপাৰ্টি লাইক লেণ্ড অৰ বিল্ডিংছ। এইটো কথা আপোনালোকে জানি থ'ব, যিবিলাক ইমুভেবল প্ৰপাৰ্টি আছে, ধৰি লওক লেণ্ড হওক বা বিল্ডিং, সেইবিলাক ট্ৰেন্সফাৰৰ ক্ষেত্ৰত, ইমুভেবল প্ৰপাৰ্টি ট্ৰেন্সফাৰৰ ক্ষেত্ৰত সদায় কিন্তু সাকসেশন সাৰ্টিফিকেটখন দৰকাৰ হ'ব, তেনেকুৱা ধৰণৰ নেচেচেৰী নহয় লেণ্ড আৰু বিল্ডিঙৰ ক্ষেত্ৰত। সেইকাৰণে কৈছে প্ৰথমতে জানি থওক, while a succession certificate is generally required for transferring movable assets like bank accounts and securities after a person's death, মন কৰিব, it is not always necessary for transferring immovable property like land or buildings। A will, a legal heir certificate or a letter of administration can be used instead। ইমুভেবল প্ৰপাৰ্টিৰ ক্ষেত্ৰত, ইমুভেবল প্ৰপাৰ্টি যাক আমি অস্থাৱৰ সম্পত্তি বুলি কওঁ, সেই ইমুভেবল প্ৰপাৰ্টি ট্ৰেন্সফাৰৰ ক্ষেত্ৰত কিন্তু সদায় সাকসেশন সাৰ্টিফিকেটৰ দৰকাৰ নহয়, আৱশ্যকতা নাই। তাৰ পৰিৱৰ্তে উইল, লিগেল হেয়াৰ সাৰ্টিফিকেট
আৰু লেটাৰ্ছ অফ এডমিনিষ্ট্ৰেশ্যন ব্যৱহাৰ কৰা হয় বা দৰকাৰ হয় অৰ্থাৎ ইমুভেবল প্ৰপাৰ্টি ট্ৰেন্সফাৰৰ ক্ষেত্ৰত অৰ্থাৎ অস্থাৱৰ সম্পত্তি ট্ৰেন্সফাৰৰ ক্ষেত্ৰত সদায় কিন্তু সাকসেছন সাৰ্টিফিকেটখনৰ দৰকাৰ নহয় তাৰ পৰিৱৰ্তে আপোনাৰ দৰকাৰ হ'ব উইলৰ লিগেল সাৰ্টিফিকেট অৰ এ লেটাৰ্ছ অফ এডমিনিষ্ট্ৰেশ্যন মনত ৰাখিব এতিয়া আহিছো কেতিয়া ইমুভেবল প্ৰপাৰ্টি ক্ষেত্ৰত এই সাকসেছন সাৰ্টিফিকেটখন দৰকাৰ হয় এক নম্বৰ পইণ্টটো হৈছে ডিসপুটস যদি সম্পত্তিটো লৈ কিবা ডিসপুটস থাকে হাই কাজিয়া থাকে তেনেকুৱা ক্ষেত্ৰত সাকসেছন সাৰ্টিফিকেটখনে বৰ গুৰুত্বপূৰ্ণ ভূমিকা লয় if there are disputes among legal heirs regarding the immovable property a succession certificate might be required to clarify ownership rights আগতে কৈছো যে ইমুভেবল প্ৰপাৰ্টি ট্ৰান্সফাৰৰ ক্ষেত্ৰত সদায় কিন্তু সাকসেছন সাৰ্টিফিকেটৰ দৰকাৰ নহয় কিন্তু কেতবোৰ এনেকুৱা ধৰণৰ পৰিস্থিতি আছে যেতিয়া সাকসেছন সাৰ্টিফিকেটখন দৰকাৰ হ'ব তাৰে এক নম্বৰ পইণ্ট হৈছে ডিসপুট যদি হাই কাজিয়া থাকে বা ডিসপুটস থাকে ইমুভেবল প্ৰপাৰ্টিটোক লৈ হেকনে কৈছে ইফ দেয়াৰ আৰ ডিসপুটস এমং লিগেল এয়াৰ্ছ যিসকল উত্তৰাধিকাৰী আছে বা লিগেল এয়াৰ্ছ আছে তেওঁলোকৰ মাজত যদি কিবা ডিসপুটস থাকে হাই কাজিয়া থাকে ৰিগাৰ্ডিং ইমুভেবল প্ৰপাৰ্টি অস্থাৱৰ সম্পত্তিটোৰ ক্ষেত্ৰত যদি লিগেল এয়াৰসকলৰ মাজত যদি কিবা ডিসপুট থাকে হাই কাজিয়া থাকে তেনেকুৱা ক্ষেত্ৰত সাকসেছন সাৰ্টিফিকেটখনৰ দৰকাৰ হ'ব পাৰে কিহৰ কাৰণে টু ক্লেৰিফাই ওনাৰশ্বিপ ৰাইটছটো ক্লেৰিফাই কৰাৰ কাৰণে সাকসেছন সাৰ্টিফিকেটখনৰ দৰকাৰ হ'ব পাৰে ইমুভেবল প্ৰপাৰ্টি ক্ষেত্ৰত এক নম্বৰ দুই নম্বৰ ফিনান্সিয়েল ইনষ্টিটিউচনছ some financial institutions or authorities might require a succession certificate even for immovable property, especially if large sums of money or valuable assets are involved. কেতিয়াবা financial institutions আছে authority আছে তেওঁলোকে এই succession certificateখন আপোনাৰ পৰা বিচাৰিব পাৰে even for immovable property ক্ষেত্ৰত especially য'ত large sum of money or valuable assets are involved য'ত বৃহৎ এটা এমাউণ্ট জড়িত থাকে আৰু ভ্যালুয়েবল এসেটছৰ কথা আহে তেনেকুৱা ক্ষেত্ৰত সাকসেছন সাৰ্টিফিকেটখনৰ দৰকাৰ হ'ব পাৰে ইমুভেবল প্ৰপাৰ্টি ক্ষেত্ৰত হেকানে কৈছে some financial institutions or authorities might require a succession certificate even for immovable property especially if large sums of money or valuable assets are involved. মনত ৰাখিব ইয়াৰ পিছৰটো আছে স্পেসিফিক লজ কেতবোৰ স্পেসিফিক লজ আছে আইন আছে certain state laws or local regulations might require a succession certificate কেতিয়াবা দেখা যায় প্ৰত্যেকৰ ষ্টেটৰ বেলেগ বেলেগ ল থাকে আইন থাকে আৰু লোকেল কিছুমান ৰুল থাকে ল থাকে বা ৰেগুলেশনস থাকে তেওঁলোকে কেতিয়াবা সাকসেছন সাৰ্টিফিকেটখন বিচাৰিব পাৰে হেকানে কৈছে certain state laws or local regulations might require a succession certificate মনত ৰাখিবলগীয়া কথাটো হৈছে এই আলোচনাৰ শেষত মই এটা কথা আপোনালোকক কৈ থওঁ আপোনালোকে মনত ৰাখিব লাগিব a succession certificate primarily deals with movable assets and debts মনত ৰাখিব সাকসেছন সাৰ্টিফিকেটখন প্ৰাইমাৰিলি দৰকাৰ হয় মুভেবল এসেটছ আৰু ডেটছৰ ক্ষেত্ৰত যিবিলাক স্থাৱৰ মুভেবল এসেটছ আছে সা সম্পত্তি আছে আৰু ডেটছ আছে ধাৰ ঋণ এইবিলাক মুভেবল এসেটছ এণ্ড ডেটছ তেনেকুৱা ক্ষেত্ৰত প্ৰাইমাৰিলি সাকসেছন সাৰ্টিফিকেটখনৰ আৱশ্যকতা আছে while immovable property transfers are usually governed by wills legal heir certificate or letters of administration কিন্তু ইমুভেবল প্ৰপাৰ্টিৰ ক্ষেত্ৰত ট্ৰান্সফাৰৰ ক্ষেত্ৰত ইমুভেবল প্ৰপাৰ্টি আছে অস্থাৱৰ যিবিলাক আপোনাৰ সা সম্পত্তি আছে সেইবিলাক ইউজুৱেলি ট্ৰান্সফাৰৰ ক্ষেত্ৰত উইলছৰ দৰকাৰ হয় লিগেল হেয়াৰ সাৰ্টিফিকেটৰ দৰকাৰ হয় আৰু লেটাৰ্ছ অফ এডমিনিষ্ট্ৰেশ্যনৰ দৰকাৰ হয় মনত ৰাখিব গতিকে এই আলোচনাৰ পৰা দেখা গ'ল কেতিয়া ইমুভেবল প্ৰপাৰ্টি ট্ৰান্সফাৰৰ ক্ষেত্ৰত সাকসেছন সাৰ্টিফিকেটখন দৰকাৰ হয় এই বিষয়ে মই আজি আলোচনা কৰিলো আৰু এই আলোচনাৰ পৰা আপোনালোকৰ অলপ হলেও কিবা এটা আজি
লাভ হৈছে বুলি মই আশা কৰিছোঁ আৰু মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ অহা খণ্ডটিত পুনৰাই লগ পাম এটা নতুন ভিডিঅ'লৈ আজিলৈ মই বিদায় মাগিছোঁ নমস্কাৰ